শংকৰদেৱ সংঘৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠন। শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ নতুন দেহৰ আঞ্চলিক শাখাত আদৰণি সমিতি গঠন কৰে। ২০২৫ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ নতুন দেহৰ আঞ্চলিক শাখাৰ মুখ্য কাৰ্যালয় শোলমাৰী নামঘৰত আদৰণি সমিতি গঠনৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। নলবাৰী জিলা শাখাৰ সভাপতি জগদীশ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাত এখন আদৰণি সমিতি গঠন কৰে। আদৰণি সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ধীৰেন ৰাজবংশী, কাৰ্যকৰী সভাপতি ভূপেন তালুকদাৰ, সম্পাদক দিলীপ পাঠক। সভাখনৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মনে। ইয়াৰ উপৰিও সভাত উপস্থিত থাকে মূলৰ সদস্য গোবিন্দ মেধি, মণিৰাম দাস, নলবাৰী জিলা শাখাৰ উপদেষ্টা অৰবিন্দ দাস, লংকেশ্বৰ কলিতা, লগতে নলবাৰী জিলা শাখাৰ বিভিন্ন বিষয়ববী আৰু নতুন দেহৰ আঞ্চলিক শাখাৰ সভাপতি দীপুল তালুকদাৰ, সম্পাদক দিলীপ পাঠকৰ উপৰিও নতুন দেহৰ আঞ্চলিক শাখাৰ সমূহ বিষয়ববীয়া বাপ আই উপস্থিত থাকে। আজি নলবাৰী জিলাৰ অন্তৰ্গত নতুন দেহৰ আঞ্চলিক শাখাৰ আমাৰ নলবাৰী জিলাৰ যি আদৰণি সমিতি অধিৱেশনখনত গঠন কৰা হ'ল, এই আদৰণি সমিতি নলবাৰী জিলাৰ আমাৰ মূল সদস্য, সভাপতি, সম্পাদকসকলে আহি আমাক সম্পূৰ্ণভাৱে সহযোগ কৰিছে আৰু নতুন দেহৰ আঞ্চলিকৰো সমূহ ভকত বান্ধৱ আই মাতৃসকল আহিছে, সেৱা বাহিনীসকলেও আমাৰ সম্পূৰ্ণভাৱে সহযোগ কৰিছে আৰু স্থানীয় আমাৰ যিখিনি বাপ বান্ধৱ আছে এই বাপ বান্ধৱ আহি সহযোগ কৰিছে আৰু এই সহযোগ কৰি আমাৰ আদৰণি সমিতিৰ সভাপতি হিচাপে ধীৰেন ৰাজবংশী বাপজনাক আমাৰ নিৰ্বাচিত কৰিলে আৰু কাৰ্যকৰী সভাপতি ভূপেন তালুকদাৰ বাপ আৰু আমাৰ উপসভাপতি ৰজেন হালৈ বাপ, সম্পাদক দিলীপ পাঠক বাপজনাক আমাৰ মূল দায়িত্ব দিছে। সহকাৰী সম্পাদক পৰমেশ্বৰ ৰাজবংশী বাপজনাক আজি এই দায়িত্বভাৰ দিছে আৰু আমি আশা কৰোঁ এই যিসকল বাপ বান্ধৱে আজি সভাপতি সম্পাদকৰ আসন অলংকৃত কৰিছে তেখেতসকলৰ সহযোগত আৰু বাপ বান্ধৱৰ সহযোগত আগতো ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি সুন্দৰ সুঠাম হৈ উঠিব আৰু আমাৰ নলবাৰী জিলাৰ অন্তৰ্গত সমূহ প্ৰাথমিকৰ বাপ বান্ধৱসমূহক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু বনভাগ শোলমাৰী আমাৰ নতুন দেহৰ মুখ্য কাৰ্যালয়ত সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ ২০,০০০ ভকতৰ সেৱা শুশ্ৰূষা কৰাৰ কাৰণে আমি এটা সেৱা আগবঢ়াৰ কাৰণে আমি এটা ইচ্ছুক হৈছোঁ আৰু সেই সহযোগত নলবাৰী জিলাৰ আমাৰ সেৱা বাহিনীও আমাৰ বাপজনা মনোজ কলিতা বাপজনা আছে। আমাৰ নতুন দেহৰ আঞ্চলিকৰ ষষ্ঠ আৰু সবল সেৱা বাহিনী আমাৰ বিজয়বাবুৰ নেতৃত্ব অমৰদীপ বাপজনাৰ নেতৃত্বত আছে। শিশু আই কল্যাণ সমিতিৰ আইসকলো আমাৰ আছে। এই সমূহ বাপ বান্ধৱে আমাৰ এই অধিৱেশনখন আৰু আমি সেৱা আৰু শ্ৰদ্ধা ভক্তি জনাইছোঁ সকলো বাপ বান্ধৱক, আই মাতৃসকলক আমি ৪৭ সংখ্যক অধিৱেশন ভাগিত আমি কৰজনে প্ৰাৰ্থনা কৰি নিমন্ত্ৰণ জনাইছোঁ তেখেতসকলে আহি যাতে চৰণৰ ধূলি দি আমাক কৃতাৰ্থ কৰে। ধমধমাৰ পৰা মনোজ ডেকাৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।